আৰু যোৱাকালি আপোনালোকে দেখিছে নিশ্চয় বৰপেটা জিলাৰ চেঙা সমষ্টিত তেওঁ এটা জনসভা এটা অনুষ্ঠিত কৰিছিল আৰু তাতে কিন্তু ডাইচত যিমানখিনি মানুহ ডাইচৰ সন্মুখত কিন্তু সেইখিনি মানুহো নাছিল। 80%তকৈ বেছি চকী খালী আছিল। সেইকাৰণে তেওঁ এটা মানসিক এটা চাপত আছে আৰু সেইকাৰণে তেওঁ এইবিলাক বকি আছে। ইউটিউব আপোনালোকৰ কাৰণে কিবা ইছ্যু হৈ কিয় হ'ব নেকি? ইউডিএফ কোনোদিনেই ফেক্টৰ নহয়। ইউটিউব দলৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমলে কংগ্ৰেছৰ বিষয়ে এটা বিস্ফোৰক মন্তব্য কৰিছে যে এইবাৰ ইলেকশ্যনত 0 আসন লাভ কৰিব কংগ্ৰেছে। এইটো বিষয়ে আপোনালোকৰ প্ৰতিক্ৰিয়া কি হ'ব? এতিয়া বদৰুদ্দিন আজমল ডাঙৰীয়া আগে পিছে এইবিলাক কথা কৈছে বিজেপিৰ নিৰ্দেশত, কিন্তু আমি অসমৰ ৰাইজে গম পাওঁ আজি কংগ্ৰেছ দল তেওঁ এইবাৰ ধুবুৰীৰ পৰা তেওঁ পৰাজয় বৰণ কৰাটো নিশ্চিত হৈ পৰিছে, যাৰ আতংকত তেওঁ ভুগি এইবিলাক আবল তাবল তেওঁ কংগ্ৰেছ দলৰ বিৰুদ্ধে তেওঁ ইয়াতে তাতে বকি আছে। কিন্তু এটা কথা আপোনালোকে স্পষ্ট চাওক যে এইবাৰ ধুবুৰীত আজি বদৰুদ্দিন আজমল ডাঙৰীয়াই আগে পিছে যেনেকৈ হেলিকপ্টাৰ লৈ আহি 2-এটা মিটিং কৰি ধুবুৰীত জিকিছিল, কিন্তু এইবাৰ কিন্তু তেওঁ পঞ্চায়তে মিটিং কৰিব হৈছে। আৰু যোৱাকালি আপোনালোকে দেখিছে নিশ্চয় বৰপেটা জিলাৰ চেঙা সমষ্টিত তেওঁ এটা জনসভা এটা অনুষ্ঠিত কৰিছিল আৰু তাতে কিন্তু ডাইচত যিমানখিনি মানুহ ডাইচৰ সন্মুখত কিন্তু সেইখিনি মানুহো নাছিল। 80%তকৈ বেছি চকী খালী আছিল। সেইকাৰণে তেওঁ এটা মানসিক এটা চাপত আছে আৰু সেইকাৰণে তেওঁ এইবিলাক বকি আছে। এইবিলাক আমি কংগ্ৰেছ দলে গুৰুত্ব দিয়া নাই। আমি নিজৰ কাম কৰি গৈ আছো আৰু আমি নিশ্চয় ভাল ফলাফল দেখাম। আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণকৌশল কি হ'ব আপোনালোকৰ? এতিয়া আমাৰ কৌশল এটাই যে আমি ৰাইজৰ ওচৰলৈ যাম। আমাৰ সংগঠন যথেষ্ট বৰপেটা আৰু ধুবুৰী লোকসভা শক্তিশালী। আজি আমি প্ৰত্যেক এটা বুথ কমিটিলৈকে আমি কাম কৰিছোঁ। প্ৰত্যেক এটা বুথ কমিটি সাজু। আমি নিৰ্বাচনৰ বাবে সম্পূৰ্ণভাৱে সাজু। আমি ইতিমধ্যে ৰাইজৰ মাজত গৈ আমি আমাৰ কথাখিনি ৰাখি আছোঁ। ইউটিউব আপোনালোকৰ কাৰণে কিবা ইছ্যু হৈ কিয় হ'ব নেকি? ইউডিএফ কোনোদিনেই ফেক্টৰ নহয় কংগ্ৰেছৰ কাৰণে। আৰু এইবাৰো মই ভাবোঁ যে যিখিনি আছে তেওঁলোকে এইবাৰ হয়তো ধুবুৰী হাৰি কিনে তেওঁলোকে 0 হোৱাৰ পথত গৈ আছে। আপোনালোকৰ এটা কথা আছে যে ইউডিএফৰ যোগান পানী বিজেপি ধৰে বা বিজেপিৰ যোগান পানী ইউডিএফে ধৰে। যদি ইউডিএফ গুচি যায় তেন্তে বিজেপি চৰকাৰ অসমৰ পৰা নাইকিয়া হৈ যাব নেকি? এতিয়া চাওক ইউডিএফ আৰু বিজেপি এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। আপোনালোকে নিশ্চয় দেখিছে যে এটা লাল্লন টপ নামৰ এটা চেনেলত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা বক্তব্য দিছিল অন ৰেকৰ্ড যে বদৰুদ্দিন আজমল মোৰ লগত খুব ভাল সম্পৰ্ক। তেখেতক মই কেতিয়াবা যদি 2-এটা টিকেট ইফাল সিফাল কৰিব লাগে, মই ক'লে তেওঁ কৰি দিয়ে। সেইটোৱে তেওঁলোকে নিশ্চয় আজি বিজেপি থাকোঁতে ইউডিএফ থকাটো দৰকাৰী বুলি ৰাখিব তেওঁলোকে, যে ইউডিএফ থাকিলেহে বিজেপি থাকিব। এইটো স্পষ্ট কথা।